হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মই মধুস্মিতা আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকে মোক আদৰি ল'ব আৰু মোক আগবাঢ়ি যাবলৈ মৰম আৰু ছাপোৰ্ট দি যাব। এয়া আজি দেখা পাইছে চাগে এসোপামান বস্তু লৈ পেলাই আপোনালোকৰ মাজলৈ আহিছোঁ। সকলোবোৰ ঔষধি বস্তু আৰু এই সকলোবোৰ বস্তু লগ কৰি পেলাই মই আজি বনাম এবিধ তেল, যিটো নেকি আমাৰ বহুত বেছি উপকাৰী হয় আমাৰ চুলিৰ কাৰণে। আৰু এই তেলবিধ আপোনালোকে এবাৰ ব্যৱহাৰ কৰাৰ পাছত যে বাৰে বাৰে ব্যৱহাৰ কৰি থাকিবৰ মন যাব, একেবাৰে এৰিবই নোৱাৰিব, ইমান বেছি উপকাৰী হয়। আৰু ইয়াত লোৱা বস্তুবোৰ দেখি চাগে আপোনালোকে গম পাইছে যে এই সকলোবোৰ বস্তুৱে কিমান উপকাৰী। আৰু এয়া মই গেছত চচপেন এটা উঠাই দিছোঁ, দি পেলাই মই ইয়াত দি দিছোঁ সৰিয়হৰ তেল। কাৰণ যিহেতু এতিয়া মানে ঠাণ্ডা দিন চলি আছে, সেইকাৰণে এতিয়া সৰিয়হৰ তেলটোৱে বেষ্ট বুলি ভাবোঁ মই চুলিৰ কাৰণে। আৰু এয়া তেলখিনি দি পেলাই তেলখিনি অলপ সামান্য পৰিমাণে গৰম হোৱাৰ পাছত মই ইয়াত দি দিছোঁ পিঁয়াজ, কাটি থোৱা পিঁয়াজ দুটা দি পেলাই এইখিনি কিছু সময় ভাজি ল'ম। আৰু ইয়াত মই কি লৈছিলোঁ আপোনালোকক ক'বলৈ পাহৰিয়ে গৈছিলোঁ। ইয়াত মই দুটা পিঁয়াজ লৈছিলোঁ কাটি, আৰু কেইটামান নৰসিংহৰ পাত, কেইটামান নিম পাত, আৰু কেইটামান জবা ফুল আৰু জবা ফুলৰ পাত, আৰু তিল, আমলখি কেইটামানো কাটি লৈছিলোঁ, আৰু দুপাত মই এল'ভেৰা জেল উলিয়াই ৰাখিছিলোঁ। আৰু সেই সকলোবোৰ ব্যৱহাৰ কৰি মই আজি বনাম এটা তেল। আৰু এয়া মই পিঁয়াজখিনি দি পেলাই পিঁয়াজখিনি কিছু সময় ভাজ খাবলৈ দিম। আৰু কিছু সময় পাছত মই ইয়াত দি দিছোঁ কাটি থোৱা আমলখি কেইটা। মই সকলোবোৰ বস্তু একেলগে দি নিদিওঁ। এতিয়া আমলখি কেইটা দি পেলাই মই কিছু সময় লৰাই ল'ম। এইখিনি কিছু সময় ভালদৰে উতলাই ল'ম। আচলতে কি হয়, ঠাণ্ডা দিনত আমি চুলিখিনি ভালদৰে যত্ন কৰা নাযায়, আৰু এইবোৰ বস্তুটো কেঁচাই চুলিত লগোৱা নাযায়, যিহেতু চৰ্দি হ'ব পাৰে। সেইকাৰণে যদিহে এনেদৰে তেল বনাই লগোৱা হয়, তেতিয়াহ'লে সকলোবোৰ বস্তু ভালদৰে লাগে চুলিখিনিত। তেতিয়াহ'লে মানে চুলিখিনিয়ে এই সকলোবোৰ বস্তু পায়। সেইকাৰণে এনেদৰে তেল বনাই লগালে, আৰু এই তেলটো যে কিমান বেছি উপকাৰী আপোনালোকে এবাৰ বনাই লগাই চালে গম পাব। আপোনাৰ মানে সকলো সমস্যাই দূৰ কৰিব চুলি সৰা, বা কিছুমানৰ যে চুলি দীঘল নহয়, মানে চুটি হৈ ৰৈ থাকে, চুলি দীঘলো হয়, আৰু মানে উফি প্ৰব্লেম থাকিলে উফিও নোহোৱা হয়। সকলোবোৰ প্ৰব্লেমে চুলি দূৰ কৰে এই তেলটোৱে। সঁচাকৈ একেবাৰে ঔষধি গুণ আছে এই তেলটোত। আৰু এইখিনি অলপমান ভাজ খোৱাৰ পাছত মই ইয়াত দি দিছোঁ জবা ফুল আৰু জবা ফুলৰ পাতকেইটা দি পেলাই এইখিনি কিছু সময় ভালদৰে এইখিনি আৰু লৰাই ল'ম। মই ইয়াত এবিধকৈ বস্তুকেইবিধ দি যাম। যিহেতু পিঁয়াজখিনি ভাজ খোৱাত অলপ সময় লাগে, বাকী বস্তুবোৰ ভাজ খোৱাত ইমান সময় নালাগে। আৰু এয়া পিঁয়াজখিনি মই কিছু সময় এনেদৰে ৰাখি দিম। এয়া মই ইয়াত নিম তিতা পাতকেইটাও দিছোঁ, আৰু নৰসিংহৰ পাতকেইটাও দি দিছোঁ। দি এইখিনি আৰু ইয়াত মই এইখিনি অলপমান হোৱাৰ পাছত মই ইয়াত দি দিম তিলখিনি আৰু এল'ভেৰা জেলখিনি মই ইয়াত দি দিম। দি পেলাই এইখিনি ভালদৰে ভাজ খাবলৈ দিম। যিহেতু তেলখিনি মই বহুদিনলৈকে ৰাখি থ'ম, সেইকাৰণে এইখিনি বস্তু ভালদৰে হোৱাটো মানে জৰুৰী। এইখিনি ভালদৰে হ'ব লাগিব। আৰু ইয়াৰ প্ৰত্যেকটো বস্তুৰ গুণ আপোনালোকে জানেই নিশ্চয়। জবা ফুলে আমাৰ চুলিবিলাক চিল্কি কৰাত, মানে কণ্ডিশ্যনিং কৰি ৰাখে চুলিখিনি, আৰু তিলে যে আমাৰ চুলিখিনি ক'লা কৰি ৰাখে আৰু চুলি সৰাও বন্ধ কৰে। মুঠতে ইয়াৰ প্ৰত্যেকটো বস্তুৱে চুলিৰ কাৰণে বহুত বেছি উপকাৰী হয়। এইখিনি এনেদৰে তেল বনাই লগাব। তেলটো আপোনালোকে মাত্ৰ এসপ্তাহ ব্যৱহাৰ কৰি চাব, তাৰ পাছত আপোনালোকে নিশ্চয় প্ৰমাণ পাব। এসপ্তাহ নালাগে, 2-3 দিনমান ব্যৱহাৰ কৰাৰ পাছতে আপোনালোকে কম পৰিমাণে ৰিজাল্ট পাব কেনেকুৱা হয়। মইতো এই তেলটো ব্যৱহাৰ কৰি বহুত বেছি ভাল পাইছোঁ। প্ৰথমে মোৰ চুলিও সৰিছিলে, আৰু এতিয়া নাই। আৰু এই তেলটো আপোনালোকে অকল ডাঙৰেই নহয়, সৰু ল'ৰা ছোৱালীকো লগাই দিব পাৰিব, সৰু ল'ৰা ছোৱালীকো ব্যৱহাৰ কৰিব পাৰিব এই তেলটো।
আৰু এনেকৈ মোৰ তেলটো ৰেডি হৈ গ'ল এতিয়া মই তেলখিনি ভালদৰে চেকি ল'ম চেকি লৈ পেলাই মই ঠাণ্ডা হ'বৰ কাৰণে কিছু সময় ৰাখি দিম আৰু ঠাণ্ডা হোৱাৰ পাছত মই এটা গ্লাছৰ টেমা এটাত তেলখিনি ৰাখি থ'ম আজিলৈ আহোঁ তেতিয়াহ'লে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু যদিহে ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দি যাবলৈ নাপাহৰিব বাই বাই নেক্সট এটা ধুনীয়া নতুন ভিডিঅ'ৰ সৈতে লগ পাম আপোনালোকক